ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ক্লাছ 4ৰ মেথমেটিক্স অৰ্থাৎ গণিতৰ এই বিষয়টো দিয়া আছে এইবিলাক সম্পূৰ্ণৰূপে সমাধান কৰিব লাগিব তোমালোকৰ এনেকুৱা এটা চানেকি দিয়া আছে এই চানেকিটো আমাৰ ফিল আপ কৰিব লাগিব দিয়া আছে তোমালোকৰ ইয়াত এটা লক্ষ্য কৰিবা ইয়াত লক্ষ্য কৰিলে এনেকুৱা ধৰণৰ যে 18ৰ মাজত 18 21 তাৰ পিছত এই 18ৰ মাজত 3 যাব 21ৰ মাজত 3 যাব যায় না নাই 18ৰ মাজত 3 যাব কেবাৰ 3 6 গুণ 18 21ৰ মাজত 3 যাব কিমান 21ৰ মাজত 3 যাব 7 বাৰ তেনেহলে 24ৰ মাজত 3 যাব না নাই 3 8 গুণ 24 ঠিক আছে তোমাৰ 24 টো রাইট হৈ যাব এই 24 এনেকুৱা ধৰণৰ অঙ্কটো কৰি দিবা ঠিক আছে তাৰ নেক্সটত খালি ঠাইত কি সংখ্যা বহিব ইয়াত কি সংখ্যা বহিব 20ৰ লগত চাই লোৱা ইয়াত এটা শূন্য 10 1 আৰু শূন্য 10 বহালে কিমান হয় 1ৰ 2 গুণ 2 আৰু শূন্য দুটা গতিকে 10 বহালে হৈ যায় 20ৰ লগত 10 পূৰণ কৰিলে 2 হয় তেনে সি অপশন 10 যে ৰাজুৱে 400 টকা লৈ বজাৰলৈ গ'ল তাৰে 225 টকা ৰে বজাৰ কৰিলে তেওঁৰ হাতত কিমান টকা আছে গতিকে 400ৰ পৰা এটো বিয়োগ কৰা 400ৰ পৰা 225 গলে 175 থাকিব এর অপশন ৰাইট তলৰ চানেকিটো পূৰ্ণ কৰিলে খালি ঠাইত কি বহিব খালি ঠাইত চাই লচোন 12 মাজত 3 যাব 15 মাজত 3 যাব 18 মাজত 3 যাব তেনেহলে ইয়াৰ মাজত কি 3 ৰে হৰণ যায় ইয়াত 21ৰ মাজত 3 যাব আৰু বাকিৰ মাজত 3 ৰে হৰণ না যায় গতিকে 21 হ'ব তাৰ পিছত তোমালকে 10 টকা 25 পয়সা 10 টকা 25 পয়সা টকাত প্ৰকাশ কৰিলে কি হ'ব টকাত প্ৰকাশ কৰিলে 10.25 হ'ব 10.25 10.125 টকা তিনিটা অঙ্ক বিশিষ্ট আটাইতকৈ ডাঙৰ সংখ্যাটো কি আমি জানো 999 খালি বাকসটোত কি সংখ্যা বহিব খালি বাকসটোত 6 8 গুণ 48 8 বহিব 6 এ 48ৰ মাজত কেইবাৰ যাব 8 বাৰ যাব ঠিক আছে হিপিটেতে আমি চাম এতিয়া হিপিটি চাই লচোন যে ইয়াত দিয়া আছে 11 মিটাৰ 10 সেন্টিমিটাৰ কিমান সেন্টিমিটাৰ হ'ব ইয়াত হ'ব 11 আমি এটা কথা জানো যে 1 সেন্টিমিটার 1 মিটার ইকুয়াল টু 1 সেন্টিমিটার হয় না তেন্তে 10 সেন্টিমিটার ইকুয়াল টু 1000 সেন্টিমিটার আর 11 মিটার ইকুয়াল টু 1100 সেন্টিমিটার আর 10 সেন্টিমিটার তুমি কি করিবা যে 1100 সেন্টিমিটারের লগত 10 যোগ করিলে কিমান হয় 1110 সেন্টিমিটার হই গল না বুঝি পাইছা না তোমালোকে ঠিক আছে যে 1100 লগত 10 যোগ করিবা 1100 সেন্টিমিটার 1110 সেন্টিমিটার 8 বেলুনের দাম 40 টাকা হলে এটা বেলুনের দাম কিমান তেনেহলে 40 মধ্যে 8 হরণ দিয়া 8 5 টাকা হবে 5 8 5 গুণ 40 ঠিক আছে উড়া জাহাজ এখনত 350 গৰাকী যাত্ৰীৰ বাবে আখন থাকিলে তেনেকুৱা দুইখন উড়া জাহাজত কিমান আখন থাকিব 350 ৰ লগত তুমি 2 পূৰণ কৰিলে কিমান হ'ব 35 ৰ 2 গুণ কিমান হয় 35 ৰ 2 গুণ 70 মানে 7 হয় ঠিক আছে তলৰ কোনটোৱে 5600 বুজাইছে 5600 ঠিক আছে বৃত্ত এটাৰ ব্যাসৰ মান 10 সেন্টিমিটার হলে বৃত্তটোৰ ব্যাসাৰ দাও কিমান আমি জানো যে ব্যাসৰ আধাক ব্যাসাৰ দাও হয় তেন্তে ব্যাস যদি 10 সেন্টিমিটার হয় ব্যাসাৰ দাও কিমান হ'ব 5 সেন্টিমিটার হয় ব্যাস যদি 100 সেন্টিমিটার হয় তেন্তে ব্যাসাৰ দাও 50 সেন্টিমিটার ঠিক আছে এনেকুৱা ধৰণৰ তেন্তে এর অপশন সি এইটো এটা কি হয় এইটো এটা ঘনক এই ঘনকৰ মুঠ কিমান এটা আছে 8টা আছে ইয়াৰ ফলক কেইটা আছে 8টা আছে তো ঘনকৰ মুঠ চুকৰ সংখ্যা আছে কেইটা 1 2 3 4 5 6 7 8টা চুক আছে চুক মানে কি কর্নার ঠিক আছে তোমালোকে 5 মিটাৰৰ 50 সেন্টিমিটাৰৰ লগত 4 মিটাৰ 40 সেন্টিমিটাৰ যোগ কৰিলে যোগফল কিমান হ'ব 5 মিটাৰ আৰু 50 সেন্টিমিটাৰ 5 আৰু 4 তে কিমান হয় 5 আৰু 4 তে হয় 9.9 সেন্টিমিটাৰ ঠিক আছে বা তোমালোকে লিখিব পাৰা 9 মিটাৰ 90 সেন্টিমিটার 9 মিটার 90 সেন্টিমিটার এইটোৰ অপশন 9 মিটার 90 সেন্টিমিটার এইটোৰ অপশন এ 5 এই যে এই 5 মিটাৰৰ লগত তুমি 4 মিটাৰ যোগ কৰিলে 9 মিটাৰ আৰু 50 সেন্টিমিটাৰৰ লগত 40 সেন্টিমিটাৰ যোগ কৰিলে 90 সেন্টিমিটার বৃত্ত এটাৰ একেবাৰে হোমাজেদি বিন্দুটো কি বুলি কোৱা হয় বিন্দু এটাৰ একেবাৰে হোমাজেদি যোৱা বিন্দুটো কি বুলি কয় কেন্দ্ৰ হোমাজেদি যোৱা বিন্দুটো কি বুলি কেন্দ্ৰ বুলি বৃত্তৰ ফুলনি এখনত 12 হাৰি ফুল পুলি আছে যদি প্ৰতিটো হাৰিতে 12 জোপাকৈ ফুল পুলি আছে ফুলনিখনত মুঠ কিমান ফুল পুলিৰ সংখ্যা আছে 12 হাৰি কৰে আছে 12 হাৰি কি আছে প্ৰত্যেক হাৰিত
হাড়িতে 12 যোগ হয় 12 12 গুণ কিমান 140 গতিকে 8 তুমি এটা লক্ষ্য করা এইটো লাইনত যদি 12টা থাকে এই লাইনত 12 12 12 এনেকুৱা লাইন আছে 12টা গতিকে 12 লগত পূৰণ কৰিবা 12 12 গুণ কিমান হয় 140 ঠিক আছে এইটো পিঠিত চাই লও এনেকুৱা ধৰণৰ এটা তোমালোকৰ শেপ দিয়া আছে এনেকুৱা ধৰণৰ এটা দিয়া আছে ইয়াৰ পৰা তোমালোকৰ কি কৰিব লাগিব যে ইয়াৰ পৰা তোমালোকৰ এই গ্ৰাফটোৰ পৰা তোমালোকৰ বাহিৰ কৰিব লাগিব কি যে লুকা ভাকু আৰু চকলেট খোৱা দৌৰ প্ৰতিযোগিতাত ভাল পোৱা মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা গণনা কৰিলে কিমান হ'ব সব আটাইতকৈ বেছি কিমান আছে আটাইতকৈ বেছি তোমালোকে চাই লোৱা এই গ্ৰাফটোত আটাইতকৈ বেছি আছে কাবাডী আছে এইটো আছে এই 10 গৰাকী আটাইতকৈ বেছি আছে 10 গৰাকী ঠিক আছে ডি হ'ব আৰু এইটোত কি হ'ব এইটো কি দিয়া আছে এইটো দিয়া আছে যে তলৰ কোনটো চিত্ৰৰ ফুটাকৈ আঁচ ডালে চিত্ৰটোক সমানে দুভাগ কৰিছে কোনটো সমানে দুভাগ কৰিছে এইটো সমানে ভাগ কৰিছে ঠিক আছে ভিডিওটো চোৱাৰ বাবে ধন্যবাদ আজি ইমানেই ভিডিওটো ভাল লাগিলে সাবস্ক্রাইব কৰিবা ঠিক আছে ধন্যবাদ।